ইফালে ৰেডি মোৰ ফ্ৰাইড ৰাইচ আৰু আহি গেল খাৱা কিন্তু আমাৰ মাইনা সাইড আসসালামু আলাইকুম এভৰিৱান আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি এটা নতুন ভিডিঅ লৈ আকৌ আপোনালোকৰ মাজত আহিছো আৰু যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব মই ইমান লাহে কথা পাতি আছো কাৰণ নিকিতা টুকনি মাৰি আছে এতিয়া মই পাকঘৰত আহি ভিডিঅটো বনাই আছো তাতেও বানা নাই এতিয়া শব্দ কৰিলে মই গালি শুনিম লাহে কথা কৈ আছো মই ৰাতিপুৱা উঠি গা চা ধুলো আৰু ঠাণ্ডাটো পুৰা ঠাণ্ডা পছে গা চা ধুই চুইটাৰ পিন্ধি লৈছে ঠাণ্ডাতে এতিয়া মই অলপ চাহখিনি খাওঁ বহুত দিন হ'ল ব্লগ দিয়াও নাছিলোঁ আৰু ভাবছোঁ এতিয়া ডিউটি এটা ইমান দিন হ'ল এটা বনাওঁ আৰু মইতো মাজে মাজে ৰেষ্ট লওঁ মই কোনো মানে ডেইলি ভিডিঅ' বনাব নোৱাৰিয়েই ট্ৰাই কৰিছিলোঁ যদি বনাবা কেইদিনমান বনালোঁ ৰেগুলাৰ তাৰপিছত কেইদিনমান ৰেষ্ট ল'লোঁ মানে কি দেখা মানুহে সেনে নহয় ৰুমটোত আহোঁ যাওঁ এতিয়া মই গৰম পানী খাওঁ গৰম পানীখিনি খাই চাহ খাম তেতিয়া মই কেইটা উঠি মাগি চাওঁ পানীখিনি দিলোঁ মই গৰম পানী খাম এনে তাইৰ গুড মৰ্ণিং হৈছে দে মই শৰ্টছ বনাই আছোঁ এটা হাই আছে তাই বিচনাৰ পৰা গুড মৰ্ণিং মাতে ওলাই অহা নাই তাই মোতকৈ আগে উঠা নৰে হঠাৎ কোনোবা দিন উঠা বাদে আৰু বেছিভাগ তাতকৈ মই আগে উঠো টেলেণ্ট তাই বাথৰুমত যায় সপোনত দেখছে ভকা পিঠা খাই তাই বোলে ভকা পিঠা খাব বানে দিব লাগে কি হ'ব দে সপোনত দেখছে এতিয়া সপোনটো পূৰা কৰিব লাগিব আছে বাথৰুমৰ পৰা কৈ আছে তাই ভকা পিঠা নাবানাই কি সপোনত দেখছো বোলে নাৰিকল দিয়াও দেখছা ঘৰত নাৰিকলকেইটা নিও লাভ নোহালাক মই ঘৰত নাৰিকল আনিছিল মানে জেঠি এটাই দি পঠাইছিল মই থকাৰ কাৰণে আৰু আব্বু কৈছিল খাবও নাপালোঁ গুচি আহিব লগা হ'ল ঘৰত আহিলে খাইলে কৈ পিঠা বনাই দিবি এতিয়া মই বনাওঁ ভকা পিঠা মই পটাপট বহাই দিলোঁ দুটা পিঠা ইফালে এটা আৰু এটা বহি দিব আছে পটাপট স্পীড কৰিলোঁ কাৰণ মোৰ ডিউটি হৈছে ইফালে সোনকালে মই বহি দিলোঁ আৰু বেলেগ পিঠা হ'লে মই অলপ ভাবলোঁ হয় কিন্তু ভকা পিঠা না মই পটকৈ পাৰোঁহে এনেও পুৰা খিলাৰী ভকা পিঠা বনা নাৰিকল চাৰিকল একো নাই নিমখ দিছোঁ এনেকৈ আৰু চেনি এই দুটা দি কেনে বনাইছোঁ আৰু ক'ত হয়তো নাৰিকল পাম মই ইমান ফাষ্ট বনাইছোঁ 15 মিনিটত পিঠা শেষ বনা এইটো লাষ্টলৈ হ'ল আৰু মাইনা চাইড খিনি লোৱা এই কৰ কেনে লাগছে খাই টেষ্টি এতিয়া আমি খাওঁ আপোনালোকে চাই থাক খাই লওঁ এতিয়া মই ৰেডি পূৰা ডিউটি যাবৰ কাৰণে এতিয়া যাওঁ ডিউটি সেয়া কাম ৰাতিপুৱা উঠি কেনে ডিউটি গধূলা আৰু কি যে বিচাৰে তাক মাজে মাজে ভাল লাগে ইমান বৰিং লাইফ গৈছে ৰেলি দিছে আমাৰ মানে ভোক লাগিলে আৰু অঁ আমি যাম দে একদিন খাবা বেচেৰিৰ অৱস্থা আলিচাৰ মুখত আজি সেই হাঁহিটো নাই তাই যদিও হাঁহি আছে সেইকেইদিন মানে ভাল লাগছে থিমটো ভাল লাগছে যেন এই থিমটোত কি বুজাইছে সেইটো কচোন এই থিমটোত এটা গোটেইকেইটা আছে এইটোতো অসমীয়া এইখন কি চাইডৰ খান আমি চাহ খাম চাহৰ কাৰণে আমি নাস্তা লৈ আহিছোঁ এটা লৈ আহিছে কি আছে তুমি মই খানা আহিলা এইটো আমাৰ অহাই নাই আমাৰ এতিয়া সগা অহা নাই আমাৰ চাই আছোঁ অৱস্থা বেয়া মই ব্লগাৰ বনাই দিছোঁ নিম্নত গম পাইছা মোৰ এক্সপিৰিয়েঞ্চ আছে মোৰ গুৱাহাটীত থাকোঁতে ले लो तुम्हारा चाय मसाला या मसाला खाओ दे নাই আৰু মই ডিউটিৰ পৰা আহি পালোঁ আৰু মানে কি বহুত দেৰি হ'ল আহিবা 7টা মানত আহি পাইছোঁ এতিয়া বাজি আছে 8টা আৰু মই পাকঘৰত আহিছোঁ ৰাতিৰ সাজ বনাবৰ কাৰণে ৰাতিৰ সাজ বনাম মানে কি মাংস আনা আছিলে সেই মাংসখিনি একদিন খাৰ পাছত ইচ্ছা নোহোৱা হৈ যায় খাবা সেইকাৰণে ভাবিছোঁ সেই মাংসখিনি দি ফ্ৰাইড ৰাইচ বনাই দিওঁ আৰু মই ফ্ৰাইড ৰাইচটো খাই ভালে পাওঁ গতিকে বলক এতিয়া মই বস্তুখিনি চব কাটি কুটি ৰেডি কৰিছোঁ আৰু বানা ষ্টাৰ্টটো বিলাহী পিঁয়াজ জ্বলা চব দি দিছোঁ এইবাৰ দিহাখিনি তোলা পাহৰি গৈছোঁ
এখনি বস্তুটো এক্সট্ৰাকৈ ভাজি ল'লোঁ এইবাৰ ভাতখিনি ভাজি ল'ম জিৰা দিম হালধি বেছি নিদিওঁ জ্বালাৰ গুড়া দিম পুৰা মানে স্পাইচি এখনি ভাজি ল'লোঁ আৰু মেইন বস্তু দিম এতিয়া নেমু টেঙা দিম অলপ হলে মোৰ ৰেডি হৈ গেল ফ্ৰাইড ৰাইচ কেনেবা হয় খাৱাত নাজনো আৰু খালিহে গম পাম এনে আগতে বনাইছো সয়াবিন দি সিদিনা সয়াবিন দি বানাতে ভাতকেইটা ইমান টাইট হৈ গৈছে পাম্পিং বলৰ নিচিনা জাম খাই আজি বা কেনে হয় নাজনো আৰু আজি ভাল আছিল আৰু ইফালে তাই কৈ আছে মই টেষ্ট কৰি কৈ আছো কেনে হৈছে মজা হৈছে বনে খাবা কেনে চকো আল্লাহ মনখিনি বনাব পাৰিলে হৈছে এটা খাব নেমু টেঙা দিছোঁ মানে তাই কি হৈছিলে না নাখাওঁ বুলি কৈছিল তাই কৈছে ভাত ফ্ৰাইড ৰাইচ নাখায় ভাত খাব বুলি এতিয়া ক'ৰবাত আছে মোৰখিনি বনালে হ'লে হয়